মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ত লৈ আহিছোঁ মেট্ৰিক ফাইনেল 2026 বৰ্ষৰ ইতিমধ্যে হৈ যোৱা ইলেক্টিভ জিঅ'গ্ৰাফিৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা 1 নম্বৰীয়া 2 নম্বৰীয়া কুৱেশ্যনসমূহ সমাধান কৰিম এক্সাম কেনেকুৱা হৈছে তোমালোকে জনাবা কুৱেশ্যন পেপাৰ কেনেকুৱা আহিছে কমেণ্ট কৰি নিশ্চয় জনাবা ফাৰ্ষ্টত আহিছে চুজ দ্য কাৰেক্ট আনসাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে হুইচ ওৱান অফ দ্য ফলোইং ইজ এন ইৰোশ্যনেল ফিচাৰ্ছ ক্ৰিয়েটেড বাই গ্লেচিয়াৰ তলৰ দিয়াবোৰৰ কোনটো হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব এটা আছে ইনচেলবাৰ্গ ইয়াৰ্ডাং আৰু এটা আছে হৰ্ণ মানে শংকু এস্কাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 নম্বৰটো শংকুক হিমবাহে সৃষ্টি কৰা এটা ক্ষয়জনিত অৱয়ব তলত দিয়াবোৰৰ কোনটো গ্ৰীণ হাউচ গেছ নহয় গ্ৰীণ হাউচ মানে সেউজ গৃহ গেছ নহয় কোনটো মিথেন সালফাৰ ডাই অক্সাইড নাইট্ৰাছ অক্সাইড ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ কাৰেক্ট আনসাৰটো হৈছে সালফাৰ ডাই অক্সাইডটো গ্ৰীণ হাউচ গেছ নহয় তাৰপিছত তলৰ কোনটো প্ৰাকৃতিক অঞ্চলত চেলেভা অৰণ্য পোৱা যায় ইন হুইচ অফ দ্য ফলোইং নেচাৰেল ৰিজন ইজ দ্য চেলেভাছ ফৰেষ্ট ফাউণ্ড 1 নম্বৰ আছে ক্ৰান্তীয় তৃণভূমি অঞ্চল ট্ৰপিকেল গ্ৰাছলেণ্ড ৰিজন মনচুন ৰিজন মৌচুমী অঞ্চল নম্বৰ 3 আছে শীতল সৰলবৰ্গীয় অঞ্চল নিৰক্ষীয় অঞ্চল ইকুৱেটৰিয়েল ৰিজন অপশ্যন 4 নম্বৰটো শুদ্ধ ইকুৱেটৰিয়েল ৰিজন নিৰক্ষীয় অঞ্চল নেক্সট তলত দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনখন ৰাজ্য মধ্য সমভূমি অঞ্চলত অৱস্থিত which one of the following state USA is located in the central plain Texas Oregon তাৰপিছত আৰু দুটা আছে শুদ্ধ উত্তৰটো ওলাই গৈছে টেক্সাছ 1 নম্বৰটো টেক্সাছটো শুদ্ধ কুৱেশ্যন নম্বৰ 8 আছে জাপানৰ হিন্দা পৰ্বত ক'ত অৱস্থিত হকাইডো অঞ্চলত উত্তৰ পূব জাপান অঞ্চলত তাৰপিছত চেন্ট্ৰেল জাপান ৰিজন মধ্য জাপান অঞ্চল এইটো কাৰেক্ট অপশ্যন 3 নম্বৰটো কাৰেক্ট তলত দিয়া কোনখন ৰাজ্যৰ মাজেদি মহানদী বয় মহানদী কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে অন্ধ্ৰপ্ৰদেশ তামিলনাডু কৰ্ণাটক উৰিষ্যা শুদ্ধ উত্তৰটো হৈছে উৰিষ্যাৰ মাজেৰে এটা বতাহৰ দ্বাৰা সৃষ্টি হোৱা অৱক্ষয়জনিত অৱয়ব উল্লেখ কৰা বালিয়াৰী মেনশ্যন দ্য ডিপজিশ্যনেল ফিচাৰ্ছ অফ উইণ্ড নেক্সট হুৱেৰ ইজ দ্য হেংগিং ভেলী ফাউণ্ড উলমা উপত্যকা ক'ত পোৱা যায় উপহিমবাহত উলমা উপত্যকা পোৱা যায় তাৰপিছত বায়ুমণ্ডলত শতাংশ হিচাপে আৰ্গনৰ পৰিমাণ কিমান 0.93% write the names of the country located in the Mediterranean region ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত এখন দেশৰ নাম ইটালী which state of the USA is in island আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনখন ৰাজ্য এটা দ্বীপপুঞ্জ হাৱাই জাপানৰ প্ৰাচীন নামটো কি লিম্পন হৈছে জাপানৰ এনচিয়েন্ট নেম অৰ্থাৎ প্ৰাচীন নাম তাৰপিছত কুৱেশ্যন নম্বৰ 8 টো চোৱা ভাৰতীয় উপকূলৰ দৈৰ্ঘ্য কিমান 6100 কিলোমিটাৰ তাৰপিছত আহিছে ডিফাইন ভূপ্ৰাকৃতিক বিজ্ঞানৰ সংজ্ঞা দিব লাগে জীৱমণ্ডল কাক বোলে জলপ্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া 12 নম্বৰত আহিছে আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া তাৰপিছত কুৱেশ্যন নম্বৰ 13ত আহিছে প্ৰাকৃতিক অঞ্চল কাক বোলে 14ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগবোৰৰ যিকোনো দুটা উল্লেখ কৰা নেক্সট 15ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়ৰ দুটা প্ৰধান শস্য কেইটা কি তোমালোকে এইবিলাক লিখিব পাৰিছা নেকি কমেণ্ট কৰি জনাবা উত্তৰ পূব জাপান অঞ্চলত দুটা সমান্তৰাল পৰ্বতশ্ৰেণীৰ নাম লিখিব লাগে তাৰপিছত 17ত জাপানৰ পশ্চিম কাণ্টো কৃষি অঞ্চলৰ দুটা প্ৰধান শস্য কি জাপানৰ উত্তৰ কিউচি উদ্যোগ অঞ্চলৰ দুটা উদ্যোগ কেন্দ্ৰৰ নাম ভাৰতৰ দুটা ঔদ্যোগিক অঞ্চলৰ নাম উল্লেখ কৰিব লাগে পাঞ্জাব হাৰিয়ানা সমভূমিৰ সৃষ্টি কৰা দুখন নদীৰ নাম একেবাৰে ইজি মোৰ উদ্যান কাক বোলে ইয়াৰ তাৎপৰ্য কি ভেৰি ইজি গোলকীয় উষ্ণতা বৃদ্ধি ইয়াৰ কাৰণ কি একদম সহজ পৰিৱেশ তন্ত্ৰ বুলিলে কি বুজে ইয়াৰ অংশ কেইটা কি এইবিলাক কমন কুৱেশ্যন গোটেইখিনি মৌচুমী অঞ্চলৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য তাৰপিছত 25 নম্বৰত আহিছে পৃথিৱীৰ আঞ্চলিক ভূগোলৰ তাৎপৰ্য চমুকৈ আলোচনা কৰা ভূমধ্য সাগৰীয় অঞ্চলত জলবায়ু আৰু কৃষিকাৰ্যৰ বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰিব লাগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদসমূহৰ বিষয়ে চমুকৈ লিখিব লাগে তাৰপিছত ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা আগবঢ়াব লাগে নেক্সট ভাৰতৰ কলা মৃত্তিকা অঞ্চলৰ তাৎপৰ্য সম্পৰ্কে চমুকৈ বিশ্লেষণ আফ্ৰিকা মহাদেশৰ স্থানিক বিস্তৃতি আৰু জলবায়ুৰ বৈশিষ্ট্য জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগত বিভক্ত আৰু যিকোনো এটা ভূপ্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰিব লাগে এইটো 31ত 4 মাৰ্কছ আহিছে 2 + 2 = 4 1901 চনৰ পৰা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ এটা বিৱৰণ কমন কুৱেশ্যন 33 এইটো 5 মাৰ্কছৰ কুৱেশ্যন আহিছে 34ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষিকাৰ্যৰ বৈশিষ্ট্য অথবা আৰু এটা কুৱেশ্যন আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি বিতৰণ সম্পৰ্কে এটি বিৱৰণ দাঙি ধৰিব লাগে দুটাৰ পৰা যিকোনো এটা লিখিলেই হ'ল তাৰপিছত লাষ্টত একেবাৰে আহিছে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি তাত
ব্ৰহ্মপুত্ৰ নদী আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী বহাব লাগে। গতিকে পেপাৰখন ইয়াতেই সামৰিলোঁ। ধন্যবাদ।